হেল্ল' এভৰিৱান, আজি ওলাইছোঁ বজাৰলৈ দেই। আজি মানে বজাৰলৈ যাম বুলি অলপমান বজাৰ কৰিবলৈ গৈছে, যিহেতু মই মানুহজনৰ লগত বাহিৰলৈ যাম, মানে গুজৰাটলৈ যাম। সেই গতিকে মই কেইটামান বজাৰ কৰি লওঁগৈ, কাপোৰ কানি বজাৰ অলপমান কৰিবলগীয়া আছিলে। আৰু এয়া দেখিছেনে, আনিছিলোঁ মাকৈ ভাবিও যে বইল কৰিলে মানে একদম নিমখ আৰু মছলা দি পেলাই মাৰি খাম বুলি ভাবিলোঁ। সেই গতিকে লৈ আহিলোঁ আৰু এয়া হজমলাও দি ল'লোঁ। বইল হৈ গ'ল। তাৰপিছত আকৌ হজমলাৰ লগত অলপমান নিমখ মিলাই ল'লোঁ। কিন্তু মই একদম হাতে উলিয়াবলৈ লওঁতে একদম হাতখন মানে পূৰা গৰম হৈ গৈছে বোলে, আনিব নোৱাৰিলোঁ। আকৌ কটাই দি পেলাই দাঙি লৈ আহিছোঁ। তাৰপিছত আকৌ মানুহজনক ক'লোঁ এনেকৈ কৰি পেলাই মছলাখিনি সৈতে নেমু মাৰি দিবলৈ। তাৰপিছত খালোঁ, আকৌ বৰ ধুনীয়া লাগিলে দেই। মানে এনেকৈ মই আগতে নাখাওঁ, কিন্তু বাবু যে অধিৱেশনত খালোঁ, তো তেতিয়া ভাল লাগে। আৰু এয়া দেখিছেনে, ভতিজাজনীও আহি ভাগ লৈছে, তাইও খাইছে। আৰু এয়া অলপমান মাংস আনিছিল যিহেতু, সেই গতিকে আৰু মাংসখিনি বনালে এনেকৈ কৰি ভাত পানী খালোঁ। এতিয়া দেখাওঁ আপোনালোকক কিনো বজাৰ কৰিলোঁ। এয়া দেখিছেনে, কুৰ্তা দুটা আনিছোঁ আৰু পেণ্ট আনিছোঁ আৰু কিছুমান প্ৰাইভেট বস্তু